বহুত কেইজনে এছাইনমেণ্টৰ কথা কৈ আছিলে, গতিকে মই ছেকেণ্ড ছেমিষ্টাৰৰ পেপাৰ S21ৰ যিটো পেপাৰ টাইটেল আছিলে এডুকেশ্যন ইন কণ্টেম্পৰেৰী ইণ্ডিয়ান ছ'চাইটি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু আছামৰ, তাত যিটো প্ৰেক্টিকাম ছেকশ্যন আছে তাত দুটা ছেকশ্যন আছে, ছেকশ্যন এ আৰু ছেকশ্যন বি। ইয়াৰ আমি যিকোনো দুটা কৰিব লাগে। মই ছেকশ্যন এৰ এটা টপিক লৈ আহিছোঁ, টাইটেলটো অলৰেডি গম পালে, মেক আ ডিটেইল ষ্টাডি অন ফ'ক মিউজিক এণ্ড ফ'ক ডেন্স আইটেমছ অফ আছাম। প্ৰথমে কণ্টেণ্টছ দিয়া হৈছে, কণ্টেণ্টছখিনি চাই ল'ব। প্ৰথমটো দিয়া হৈছে আৰম্ভণি, য'ত লোকনৃত্য আৰু লোকগীত কি হয় সেয়া দিয়া হৈছে। লোকনৃত্য হৈছে এনে এক প্ৰকাৰৰ নৃত্য যি কোনো এক নিৰ্দিষ্ট অঞ্চল বা ঠাইৰ জনজীৱনক প্ৰতিফলিত কৰে। সকলো নৃগোষ্ঠীয় নৃত্য লোকনৃত্য নহয়। উদাহৰণস্বৰূপে আনুষ্ঠানিক নৃত্যসমূহ অথবা আনুষ্ঠানিক উৎসৰ পৰা সৃষ্ট নৃত্যসমূহক লোকনৃত্য হিচাপে বিবেচনা কৰা নহয়। উদ্দেশ্যৰ ভিত্তিত আনুষ্ঠানিক নৃত্যসমূহক সাধাৰণতে ধৰ্মীয় নৃত্য বুলি কোৱা হয়। লোকনৃত্যসমূহ নৱবৰ্ষ, প্ৰসৱ, বিবাহ, উৎসৱ আৰু অন্যান্য সামাজিক অনুষ্ঠান উদযাপনত পৰিৱেশন কৰা হয়। কিছুমান লোকনৃত্য পুৰুষ মহিলাই পৃথকে পৃথকে কৰে আৰু কিছুমানত একেলগে নৃত্য কৰে। লোকনৃত্যৰ লগত লোকগীতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। লোকগীত হৈছে পৰম্পৰাগত লোকসংগীত আৰু বিংশ শতিকাৰ লোকৰ পুনৰ্জীৱনৰ সময়ত পূৰ্বৰ পৰা বিকশিত হোৱা সমসাময়িক ধাৰাটোক সামৰি লোৱা এক সংগীত ধাৰা। লোকসংগীত হৈছে মৌখিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হোৱা সংগীত। নেক্সট পেজটো দিয়া হৈছে কেইটামান পৰম্পৰাগত অসমৰ লোকনৃত্য, য'ত প্ৰথমে বিহু নৃত্যৰ বিষয়ে দিয়া হৈছে। তাৰ লগতে বিহু নৃত্যত ব্যৱহৃত হোৱা বিভিন্ন বাদ্যযন্ত্ৰৰ নামো দিয়া হৈছে, যেনে ঢোল, ম'হৰ শিঙৰ পেঁপা, গগনা, বাঁহী, বাঁহৰ টকা, সুতুলি, তাল ইত্যাদি। দ্বিতীয়টো লোকনৃত্য হৈছে বাগৰুম্বা। এইটো হৈছে বড়োসকলৰ বসন্তকালীন লোকনৃত্য। বাগৰুম্বাৰ বিষয়েও লিখা হৈছে, আপোনালোকে চাই ল'ব। 3 নম্বৰটো দিছোঁ ঝুমুৰৰ বিষয়ে। অসমৰ চাহ জনজাতিসকলৰ এইটো বিশেষ নৃত্য হয়, যিটো ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপিত হয়। গতিকে এইটো আপোনালোকে চাই ল'ব। ঝুমুৰ শব্দটো চাউতালী মুণ্ডাৰী ভাষাৰ ঝুম অৰ্থাৎ মানুহৰ জুম বা ভিৰ আৰু অইৰ মানে ঘেৰি ধৰা। তাৰ পাছতে ওজাপালিৰ বিষয়ে লিখা হৈছে। অসমৰ এক অৰ্ধনাটকীয় পৰিৱেশ্য কলা। সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে। 1974 চনৰ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়। গতিকে ওজাপালিৰ বিষয়ে লিখা হৈছে, চাই ল'ব এইটো। তাৰ পাছত লিখিছোঁ দেওধনী নৃত্য। অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকল যেনে বড়ো, তিৱা, পাতি ৰাভা, ডিমাচা, মিচিংসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। তাৰ পাছত দিয়া হৈছে গুমৰাগ। অসমত বাস কৰা মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য। মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙত এই নাচ নচা হয়। এইকেইটাই লোকনৃত্য মই আলোচনা কৰিছোঁ। তাৰ পাছত কেইটামান অসমৰ জনপ্ৰিয় লোকগীতৰ বিষয়ে লিখা হৈছে। অসমৰ মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰক ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে এইবোৰক গীত নুবুলি নাম বোলা হয়। অসমৰ লোকগীত নহয়, অসমৰ লোকনাম বুলিহে কোৱা হয়। প্ৰথমটো বিহুনাম। বিহুনাম বিষয়ে সকলোৱে জানে, গতিকে এইটো বহলাই নকওঁ, আপোনালোকে পঢ়ি চাই ল'ব। আৰু মই চমুকৈ এইটো লিখিছোঁ, যিহেতু বেছিভাগেই বিহুনামৰ বিষয়ে জানে। তাৰপিছত বিয়ানামৰ বিষয়ে লিখিছোঁ। বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তীসকলে গোৱা মাংগলিক গীত। বিয়ানামৰ পাছতে আছে আইনাম। আইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ। আৰু আইনামবোৰ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য অঞ্চলত বেছি প্ৰচলিত দেখা যায়। আৰু বসন্ত ৰোগ হ'লে এই গীত বা নাম গোৱা হয়। তাৰ পিছত আছে ঐনিতম। অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ হৈছে প্ৰিয়জনৰ গীত। গতিকে ঐনিতমৰ বিষয়ে লিখা হৈছে। তাৰ পাছত লিখা হৈছে মহুহু গীত বা মহ খেদা গীত। নামনি অসমৰ অবিভক্ত কামৰূপ জিলা আৰু দৰং জিলাত এই উৎসৱ পালন কৰা দেখা যায় আৰু এই উৎসৱ পুৰুষ প্ৰধান হয়। এইসমূহ লোকগীতৰ বাহিৰে আন বহুতো লোকগীত আমাৰ অসমত পৰম্পৰাগতভাৱে চলি আহিছে, যেনে ফুল কোঁৱৰ, মণি কোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি, দেহ বিচাৰৰ গীত, টোকাৰী গীত,
জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। এইসমূহ লোকগীতৰ ৰচনাকাল ৬ষ্ঠ শতিকাৰ পৰা ৮ম ৯ম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে। সামৰণিত লিখা হৈছে অসমত পৰম্পৰাগতভাৱে চলি অহা এই পৰম্পৰাগত গীত মাত নৃত্যবোৰে অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াইছে আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে। এই গীত নৃত্যই মানুহক কেৱল মনোৰঞ্জনেই নিদিয়ে, ই আমাক অৱসাদ দূৰ কৰি মনলৈ আনে নান্দনিকতা, সুখৰ অনুভৱ, হাঁহিৰ খোৰাক। গতিকে আমি সকলোৱে এই নৃত্য গীতবোৰক উচ্চ আসনত ৰাখিবৰ বাবে যত্ন কৰা উচিত, যাতে এইসমূহ আমাৰ মাজৰ পৰা হেৰাই নাযায়। শেষত দিয়া হৈছে তথ্য সংগ্ৰহ, এইবোৰ ক'ৰ পৰা লিখা হৈছে সেইবোৰ দিয়া হৈছে আৰু এইবোৰ আপুনি অনলাইন পায়ে যাব, মই যুগুত কৰিহে লিখিছোঁ। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে।